আহোম সেনা আৰু জয়া বাহিনীৰ উদ্যোগত শিৱসাগৰত বিক্ষোভ কাৰ্যসূচী। শিৱসাগৰত শিৱসাগৰৰ অস্তিত্ব বহন কৰা প্ৰাচীন ঐতিহাসিক সম্পদসমূহ বেদখলমুক্ত কৰাৰ ব্যৱস্থা কৰিবৰ বাবে এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। শিৱসাগৰ দলমুখ চাৰিআলিত আহোম সেনা আৰু জয়া বাহিনীৰ উদ্যোগত ঐতিহাসিক যমুনা বেদখলমুক্ত কৰি বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে তলাতল ঘৰৰ ভূমিত চলি থকা বেদখলমুক্ত কৰা আৰু ৰংঘৰৰ আয়ুস ৰেখা ৰূপকীজন বেদখলমুক্ত কৰাৰ দাবী জনাইছে বিক্ষোভকাৰীসকলে। অহা 30 দিনৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে তথা ৰাজ্য চৰকাৰে যদি যমুনাকে ধৰি শিৱসাগৰৰ ঐতিহাসিক সম্পদসমূহ বেদখলমুক্ত নকৰে তেন্তে আগন্তুক দিনত ইয়াতকৈ জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে। আমাৰ কথা স্পষ্ট, আজি আমি বিক্ষোভ কাৰ্যসূচী আজি আমি মুখ্যমন্ত্ৰী মহোদয়লৈ 30 দিনৰ সময়সীমা বান্ধি দিছো। আজি আহোম সেনা আৰু জয়া বাহিনীৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচীৰ যোগেদি আমি মুখ্যমন্ত্ৰীক 30 দিনৰ সময়সীমা বান্ধি দিছো। যদি 30 দিনৰ ভিতৰত যমুনাখন বেদখলমুক্ত নকৰে, যমুনাখন সংৰক্ষণ নকৰে, যমুনাৰ যি চাৰিসীমা সেই চাৰিসীমা নিৰ্ধাৰণ কৰি যদি যমুনা সংৰক্ষণ নকৰে তেনেহলে আমি 30 দিনৰ পিছত কিন্তু বৃহৎ বন্ধনী আন্দোলন কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু আমি আৰু এটা কথা কৈছো, এইডোখৰতে আচলতে আজি আপুনি এটা কথা মন কৰিব, এটা কৃত্ৰিম ভাৱে ৰংঘৰ যি বহু পৰিৱেশ সৃষ্টি হৈছে। আজি প্ৰধানকৈ সম্পূৰ্ণ ঘৰ খাওঁতে সম্পূৰ্ণভাৱে বেদখল কৰিছে। বুজি পোৱা বাৰে প্ৰতি আমি বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি আহিছো। জনাই অহাৰ পিছতো বৰ্তমানলৈকে তেওঁলোক চকুমুঠা খুলি কিয় বাহাদুৰি আছে, তেওঁলোকে আওকাণ কিয় কৰি আছে, সেইটো অধিকাৰ পৰিতাপৰ বিষয়। আমাৰ চাওতাসকলে যিটো এই সম্পদসমূহ আমি কেতিয়া ধ্বংস কৰালৈ যাব লাগিব নোৱাৰো। আমি আজি বিক্ষোভ কাৰ্যৰ যোগেদি আৰম্ভণি বিক্ষোভ কাৰ্যৰ যোগেদি আমি এটা কথা জনাই দিব বিচাৰিছো, এইসমূহ সম্পদ আমাৰ হয়, এইসমূহ সম্পদ শিৱসাগৰবাসী হয়, এইসমূহ সম্পদ অসমবাসী হয়। এইসমূহ সম্পদ কোনো কাৰণতে ধ্বংস হৈ যাব তাক আমি কেতিয়াও মানি নল'ম, স্পষ্ট কথা। কাৰণে অসমীয়া সমাজ জীৱনৰ প্ৰতি সত্ৰসকলৰ যিসকল ঐতিহ্য আছে, সত্ৰৰ যিধৰণে ঐতিহ্য আছে অসমীয়া সংস্কৃতিৰ প্ৰতি, ঠিক একেধৰণে শিৱসাগৰত থকা অসংখ্য দৌল দেৱালয় আমাৰ যিটো ঐতিহ্য সেই ঐতিহ্যটো বহন কৰি ৰাখিছে। প্ৰথম কথাটো হৈছে শিৱসাগৰৰ ঐতিহ্য বহনকাৰী যিমানবোৰ মঠ মন্দিৰ আছে, মঠ মন্দিৰৰ লগতে তেওঁলোকৰ এই মঠ মন্দিৰবোৰৰ মানে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাৰ লগতে সকলো ক্ষেত্ৰত এটা বস্তু আছে, সেইটো হৈছে যমুনা। যমুনাৰ যদি আয়ুস ৰেখাটো যদি আমি ভালদৰে ধৰি ৰাখিব নোৱাৰো, যমুনাৰ পানীৰ ফ্ল'টো যদি ভালকে ধৰি ৰাখিব নোৱাৰো তেনে দৌল দেৱালয়বোৰ ভাগি শেষ হৈ যাব, পুখুৰী শুকাই যাব। সেই গতিকে আমি চৰকাৰক বাৰম্বাৰ এটাই আহ্বান জনাইছো, কেৱল সত্ৰৰ ভূমি বেদখলমুক্ত কৰিলে নহব, শিৱসাগৰত থকা অসংখ্য যমুনা আছে, দৌল দেৱালয় সংলগ্ন যিমানবোৰ চৰকাৰী মাটি আছে, মাটিবোৰ যিহেতু বেদখলমুক্ত কৰিব লাগে, সেইটো আমাৰ চৰকাৰৰ প্ৰতি আহ্বান। আমি এটা কথা স্পষ্টভাৱে ৰাজ্য চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক জনাব বিচাৰিছো, আমাৰ ইয়াত শিৱসাগৰ দৌলৰ লগত সংলগ্ন যিমান কেইখন যমুনা আছে, যমুনাসমূহ এছাম বনিয়াই ইয়াত থকা এছাম বেংগলী হওক, মাৰোৱাৰী হওক, বিহাৰী বনিয়াই কি কৰিছে, এই যমুনাখন বেদখল কৰি ৰাখিছে। তেওঁলোক ধৰ্মৰ নামত তেওঁলোক হিন্দুৰ কাৰণে তেওঁলোকক বেদখলমুক্ত কৰিব বিচৰা নাই নেকি? সেইটো নহব। আমাৰ স্পষ্ট কথা যে এই দৌল দেৱালয়ৰ লগত সংলগ্ন যমুনা বেদখলমুক্ত কৰিব লাগিব। তাৰ কাৰণে প্ৰয়োজন হলে আজি আমি ৰাজপথত কৈছো, প্ৰয়োজন হলে কাইলৈ DC কোৰ্টৰ ভিতৰত সোমাই DC ফ্ৰণ্টত সোমাই আমি এই প্ৰতিবাদ কৰিম। শিৱসাগৰৰ পৰা মণি গগৈ ৰিপৰ্ট, N24 আছাম।